মাত্ৰ এটা ৰিল আৰু এটা বোল্ড এটিটিউড আৰু অসমৰ এটা ভাইৰেল নাম হৈ পৰিছে বেবিডল আৰচি। ইয়াকে কয় সেলফ মেড ষ্টাৰ। এতিয়া কথাটো হ'ল কোন এই আৰচিতা ফুকন আৰু ক'ৰ পৰা আহিলে আৰু কিয় আজি তেওঁক লাখ লাখ মানুহে অনুসৰণ কৰি আছে আৰু কোনে ক'লে অসমত পোৱা নাযায় নেশ্যনেল ফেম। আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব কোন হয় এই আৰচিতা ফুকন, কিদৰে ডেমি উনগৰৰ ৰিল এটাই সেট কৰিলে ইণ্টাৰনেট অফ ফায়াৰ, কিয় প্লেবয় পৰ্যন্ত নজৰ দিলে এই বোল্ড আৰু কনফিডেন্ট ক্ৰিয়েটৰটো আৰু অসমৰ পৰা নেশ্যনেল ইনফ্লুৱেঞ্চাৰ হোৱাৰ ইনস্পিৰেশ্যনেল কাহিনী। ভিডিঅ'টো শেষলৈ চাওক কিয়নো কাৰণ আজিৰ কাহিনীটো হ'ব ইনস্পিৰেশ্যনেল আৰু এটিটিউডেৰে ভৰপূৰ। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কোন হয় এই বেবিডল আৰচি? অৰ্চিতা ফুকন এটা সাধাৰণ নাম নহয়, কিন্তু আজিকালি ছ'চিয়েল মিডিয়াত ই এটা বিশেষ ব্ৰেণ্ড। 1995 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে অৰ্চিতাৰ জন্ম হৈছিল গুৱাহাটী মহানগৰ। তেখেতে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজে কয় বেবিডল আৰচি আৰু আজি তেওঁ হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক জনপ্ৰিয় ডিজিটেল ক্ৰিয়েটৰ। তেখেত ভাইৰেল হয় কাটেলিনা ডেমি উনগৰৰ গান এটাত ষ্টেনিং ৰিলেৰে। আউটফিট চেঞ্জ, ফ্লু ৱেলছ ইডিট আৰু কনফিডেন্স পোষ্ট সকলোবোৰে একেলগে ভাইৰেল হৈ পৰে আৰু এই ৰিলে অকল অসমতে নহয় সমগ্ৰ ভাৰততে ভাইৰেল কৰি তোলে আৰু মানুহে গুগলত চাৰ্চ কৰি আছে এতিয়া বেবিডল আৰচি ভাইৰেল ৰিল, অৰ্চিতা ফুকন অৰিজিনেল ভিডিঅ'। অৰ্চিতাই মাত্ৰ ৰিল বনোৱাই নহয়, তেওঁ এটা ষ্টেটমেণ্ট দিছে যে তেখেতৰ আউটফিট, মেকআপ, পোষ্ট সকলোতে থাকে এটা ইউনিকনেছ আৰু অসমৰ ছোৱালীৰ বাবে তেওঁ এখন মিৰৰ। সাহস থাকিলে সকলোতে পাঞ্চ কৰিব পাৰি। তেখেতে ক'লে ইউ কেন বি বোল্ড এণ্ড প্ৰাউড ইভেন ইফ ইউ আৰ ফ্ৰম নৰ্থ ইষ্ট। আৰু এই খবৰবোৰ নিউজ মিডিয়াও কভাৰেজ কৰিছে। নিউজ পৰ্টেল লেটছ ষ্টাইলে কৈছিল she set the internet on fire with her bold transition reel। আৰু লগতে GTV নিউজেও কৈছিলে অৰ্চিতা কণ্টেণ্ট ইজ গ্লেমাৰাছ, কনফিডেণ্ট এণ্ড ৰিলেটেবল টু মডাৰ্ণ ইউথ। আৰু এটা সঁচাকৈ চকুত লগা প্লেবয় ইণ্ডিয়াই তেওঁ লেংৰি মডেল কণ্টেষ্টৰ বাবে চিলেক্ট কৰিছিল। তেখেতৰ ইনষ্টাগ্ৰামত এতিয়া আছে 3.3 লাখৰো অধিক ফলোৱাৰ্ছ আৰু তেখেতে ৰেগুলাৰ কণ্টেণ্ট দি থাকে। ফেশ্বন, ডেন্স, মিউজিক, মেকআপ আৰু জনসাধাৰণক সাহস দিয়ে। বি ইউৰ চেল্ফ আনপ্লগেটিকেলি, ৱাই চি ষ্টেণ্ড আউটছ। অৰ্চিতা হৈছে নৰ্থ ইষ্টৰ এখন নতুন মুখ, বোল্ড, এক্সপ্ৰেছিভ এণ্ড ফেয়াৰলেছ। আৰু তেখেতে কৈছে আমি কিয় নেশ্যনেল ষ্টেজৰ নাম নলওঁ, লুক এট মি, আই ৰিপ্ৰেজেণ্ট আছাম উইথ ফুল প্ৰাউড। টুডে চি ইজ ডিজিটেল ৰোল মডেল ফৰ গাৰ্লছ, ফৰ ক্ৰিয়েটাৰ্ছ, ফৰ এনিৱান এফ্ৰাইড টু ষ্টেণ্ড আউট। অৰ্চিতাৰ ফিউচাৰ প্লান। অৰ্চিতা এতিয়া নতুন ফেচলৈ যাব খুজিছে, ফেশ্বন কলাবৰেশ্যন, OTT প্লেটফৰ্ম আৰু মডেলিং প্ৰজেক্টছ। তেওঁ ক'লে আই ৱান্ট টু ইনস্পায়াৰ এণ্ড এণ্টাৰটেইন, আই এম নট ষ্টপিং হিয়াৰ। তাই ষ্টাইলিছ ফেশ্বন ভাল পায়, ট্ৰেণ্ডিং মিউজিকত ৰিল বনায় আৰু বোল্ড মেকআপত তেওঁ পুৰা কনফিডেণ্ট। আৰু তেখেতৰ মতে ইনফ্লুৱেঞ্চাৰ মানে ফ্ৰীডম টু এক্সপ্ৰেছ ইউৰ চেল্ফ। বেবিডল আৰচি বৰ্তমান সময়ত কেৱল এটা নামেই নহয়, এই নাম হৈছে নিউ আছাম আইডেণ্টিটি, য'ত সাহস, সাজপাৰ আৰু চেল্ফ লাভ আছে। বন্ধুসকল, এতিয়া আপোনালোকে বিচাৰেনে যে ছোৱালীসকলে সাহসেৰে আগবাঢ়িব লাগে? এতিয়া অসমত চেলিব্ৰিটিৰ সৃষ্টিৰ সময় আহি গৈছে আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এনেকৈ চমৎকাৰ হৈ থাকিব। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক #I stand with আৰচি আৰু ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল এণ্ডাছ ব্লগ। বেবিডল আৰচি শ্ব' আছ ইফ ইউ ডিয়াৰ টু চাইন, নো ওৱান কেন ডিম ইউৰ লাইট। গতিকে ভিডিঅ'টো কেনে পালে আমাক কমেণ্ট কৰি জনাব। আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে। ধন্যবাদ।